Hello everyone. So আজি আমি রিমেইনিং পোর্শন খিনি কৰিম. সো আমাৰ কি আছিল রিমেইনিং পোর্শন এটা আছিল সাইড প্ল্যান, এনাদাৰ আমাৰ লেটাৰিং আছিল আমি কেনেকে লিখো, থাৰ্ড ইজ আমি প্লটটো কেনেকে পিডিএফত কনভাৰ্ট কৰো. সো ফাৰ্স্ট আমি লেটাৰিঙৰ কাম কৰিম. Suppose ইটো মোৰ প্ল্যান আছিলে, সো ইটো প্ল্যানৰ ইটো আমাৰ বেডৰুম, দিস ইজ অলসো বেডৰুম, ইটো টয়লেট. সো এইবিলাক আমি নেম কেনেকে লিখো. সো ইয়াতে আমাৰ কি আছে ড্ৰ টুলবাৰ, ইটো পোর্শনটো কি বুলি কওঁ আমি ড্ৰ টুলবাৰ বুলি কওঁ. সো ইয়াৰ তলতে এটা এ আছে, এই আমি ইটো কি কয় মাল্টি লাইন টেক্সট বুলি কয়. সো ইয়াত ক্লিক কৰাৰ পিছত আমি স্ক্ৰিনত গৈ পেলাই এনাদাৰ লেফ্ট ক্লিক কৰি এনেকে ড্ৰেগ কৰি এনাদাৰ লেফ্ট ক্লিক কৰিম. সো লেফ্ট ক্লিক কৰাৰ পিছত আমাৰ স্ক্ৰিনত এনেকে আহি যাব. অহাৰ পিছত আমি ইয়াতে ফৰ্মেট আমি চেঞ্জ কৰিম, আমাৰ যেনেকুৱা লেটাৰিং লাগে. সাপোজ আমি লিখোতে টাইমছ ইন নিউ ৰোমানত কৰোঁ. সো টিত গ'লে ইয়াতে টাইমছ নিউ ৰোমান বুলি আছে. আৰু আমাৰ টেক্সট চাইড, সো আমাৰ লেটাৰিং সাপোজ 200 বা 100ত কৰিম. সো মই জাষ্ট ইয়াতে 200 পুট কৰিছোঁ. নাও ইয়াতে আহি আছে অলৰেডি. সো সামথিং কিবা এটা লিখিলে হ'ব. দেন সাপোজ মই লিখিছোঁ, দেন লিখাৰ পিছত ক্লিক অ'কে. সো এই লিখাখিনি ইয়াতে আহিছে জাষ্ট মই বিকজ ইয়াতে মই ক্লিক কৰিছোঁ. সো নেক্সট টাইম যেতিয়া ইটোক মই চেঞ্জ কৰিম, কি কৰিব লাগিব, জাষ্ট চিলেক্ট দিছ পোৰ্শন, দেন ৰাইট ক্লিক, দেন ক্লিক এম টেক্সট এডিট. তো এতিয়া বস্তুটো ইজিলি আহি গ'ল. সো এইবাৰ জাষ্ট ইয়াতে আমি এইটো ইৰেজ কৰিম বেক স্পেচেৰে. সো বেক স্পেচ আমাৰ কিবৰ্ডত আছে, তাতে আমি ইৰেজ কৰিম. এতিয়া আমি ভালকৈ লিখিম, কেপছ লক অন কৰিম, বেডৰুম. নাও লিখাৰ পিছত অ'কে. মই কপি আইকন লৈ পেলাই এইটো মই তাতে গৈ এগেইন মই অৰ্থ অফ কৰিম. সো ইয়াতে বহাম. সো এইটো আমাৰ বেডৰুম হয়. সো দিছ ইজ এনাদাৰ বেডৰুম. সো এইবাৰ নেক্সট আমি বহাবৰ কাৰণে আৰু কৰিব নালাগে, এই যাব নালাগে. সো ডাইৰেক্ট আমি ইয়াতে ক্লিক কৰিম. ক্লিক কৰাৰ পিছত ৰাইট ক্লিক কৰিম, নেক্সট এম টেক্সট এডিট যাম. যোৱাৰ পিছত সাপোজ এইটো মোৰ গেষ্ট ৰুম হয়, মই জাষ্ট চেঞ্জ কৰিম. ইয়াতে মই গেষ্ট ৰুম লিখি দিম. সো এবাৰ জাষ্ট ছেটিং কৰিলে হৈ যাব. 8 গৈ পেলাই নেক্সট আমাৰ ছেটিং কৰিব নালাগে, জাষ্ট এম টেক্সট এডিটত গ'লে হৈ যাব. সো এনাদাৰ সাপোজ মই ইয়াতে লিখিব লাগে. সো মই জাষ্ট এইটো কপি আইকন ল'ম, কপি কমাণ্ড লৈ পেলাই জাষ্ট ইয়াতে মই এটা পুট কৰিম. কৰাৰ পিছত সাপোজ ইয়াতে মোৰ কিটচেন হয়, সো মই জাষ্ট এইটো ক্লিক কৰি নেক্সট এম টেক্সট এডিট ল'ম. সো মই এনাদাৰ কিটচেন লিখি যাম. সো লাইক দিছ চবতে আমি এনেকৈ নেমিং দিব পাৰিম. আদাৰ যদি মই কালাৰ চেঞ্জ কৰিব লাগে, সো তাতে কালাৰৰ হেৰিও আছে. সো কালাৰো চেঞ্জ কৰাৰ পৰাও যাব. এতিয়া সাপোজ আমি বেডৰুম লিখিছোঁ, এতিয়া ৰুমৰ চাইজো দিব লাগে. সো এগেইন মই কপি ল'ম, সো ইয়াতে মই এডিট কৰিম. সো এগেইন মই এম টেক্সট এডিট ল'ম. এম টেক্সট এডিট লৈ বেক স্পেচ কৰি সাপোজ এইটো মোৰ ৰুমৰ চাইজ কিমান আছিলে 5000 ইনটুটো মিনছ মই এক্স দিম. এক্স মানে এইটো এনটো বুজাই যাব. তো এগেইন মই 5000 দিম বিকজ মোৰ ৰুমৰ চাইজ কি আছিলে 5000 ইনটু 5000 আছিলে. চ' কৰাৰ পিছত এতিয়া এগেইন অ'কে. সো সিমিলাৰলি ৱে. সো তোমালোকে প্ৰত্যেকটা ৰুমতে ৰুম নেম এণ্ড চাইজ দিব লাগিব. সো এনেকৈ লিখি গ'লে হৈ যাব. সো এবাৰে জাষ্ট 8 গৈ আমি ছেটিং কৰিম. সো ছেকেণ্ড টাইম আমি জাষ্ট এম টেক্সট এডিটত গৈ পেলাই ডাইমেনশ্যন অৰ নেমটো লিখিম. সো এতিয়া আমি ছাইড প্লেনটো কৰিম. সো ছাইড প্লেন কি আছিলে, অভাৰঅল প্লট এৰিয়া. সো এখন প্লট এৰিয়া মানে কি, এখন সাপোজ আমি এখন ঘৰ বনাই আছোঁ. চ' ঘৰখন হৈছে আমাৰ বিল্ট আপ এৰিয়া. যিখিনি কনষ্ট্ৰাকশ্যন আমি কৰিম যিখিনি এৰিয়াত, সেইখিনি এৰিয়া হৈছে বিল্ট আপ এৰিয়া. তাতে অনলি ঘৰ থাকিব. চ' ঘৰৰ বাহিৰৰ যিখিনি এক্সটেণ্ড টু আপ টু ৱাললৈকে সেইবিলাক কি এক্সট্ৰা এৰিয়া থাকে. চ' এই অভাৰঅল বিল্ট আপ এৰিয়া এণ্ড আপ টু দ্য ৱাল এই গোটেইখিনি কি কোৱা হয়, প্লট বুলি কোৱা হয়, আইদাৰ ছাইড প্লেন বুলি কোৱা হয়.
সো কেনেকৈ আমি সাইড প্লেন ড্ৰ কৰোঁ চোৱা সো এইটো আমাৰ এটা প্লেন আছে সো প্লেনৰ এইখিনি পোৰ্শন কি আমাৰ গোটেই বিল্ড আপ এৰিয়া সো আমাৰ গোটেই বিল্ড আপ এৰিয়া লাগিব সো বিল্ড আপ এৰিয়াৰ পিছৰ এইখিনি আমাৰ সাপোজ আমি ইয়াতে ওয়াল প্রভাইড কৰিম সো এই বিল্ড আপ এৰিয়াৰ পৰা কিমান পোৰ্শন আমি ওয়াল দিব পাৰোঁ কিমান ডিস্টেন্স মিনিমাম থাকে সো এইবিলাক গোটেইখিনি বস্তু আমাৰ আৰ্কিটেকচাৰ বাইলত আছে যেটো আমি অলৰেডি 3rd সেম সিভিলত মই তোমালোকক শিকাইছিলো সো মই ইমান বেছিক ইয়াতে নিদিও জাস্ট কেনেকৈ ড্ৰ কৰিব লাগে সেইটো দেখাই আছো So first of all মোক এটা এৰিয়া লাগিব বিল্ড আপ এৰিয়াৰ সো মই কি কৰিম মই এগেইন মই কপি কমান্ড লম কপি কমান্ড লৈ এই পোৰ্শনটো মই কপি কৰিম সো মই বিল্ড আপ এৰিয়াৰ কাৰণে এই প্লেনটো মই কপি কৰি ইয়াতে ড্ৰেগ কৰি লৈহিলো আদাৰৱাইজ ইয়াৰে লেন্থ এণ্ড ব্ৰেড ডিস্টেন্স মেজাৰ কৰি ড্ৰ কৰিলেও হৈ যাব সো এতিয়া মই কি কৰিম এই ভিতৰৰ গোটেই পোৰ্শন ডিলিট কৰিম আৰু আইদাৰ লেন্থ और ব্ৰেথেৰো আমি যদি মেজাৰ কৰো লিনিয়াৰলি তেতিয়াও আমি পাই যাম বা আদাৰৱাইজ এনেকে ডিলিট কৰি ইৰেজ কৰি গোটেই পোৰ্শন খালি কৰি ল'ব লাগিব সো আফটাৰ ইৰেজিং আমি ইয়াতে প্ৰপাৰ বিল্ড আপ এৰিয়া পালো তো এইখিনি আমাৰ এৰিয়া কি হয় বিল্ড আপ এৰিয়া সো আফটাৰ বিল্ড আপ এৰিয়া ইয়াৰ পৰা আমি ইয়াতে ওয়াল প্ৰভাইড কৰিম So these two are known as side setback. ইফালৰ পৰা এইখিনি পোৰ্শন সাইড সেটবেক এটো সাইড সেটবেক আৰু এটো ৰেয়াৰ সেটবেক বুলি কোৱা হয় আৰু ইফালৰ পন্ডৰখিনি ফ্ৰন্ট সেটবেক সো আমাৰ ফ্ৰন্ট সেটবেকৰ ডিস্টেন্স কিমান থাকে মিনিমাম আছে 3 মিটাৰ সো এখন ঘৰৰ পৰা ফ্ৰন্টৰ আপ টু ওয়াল লৈকে মিনিমাম কিমান ডিস্টেন্স আমি ৰাখিব লাগিব 3 মিটাৰ আৰু ইয়াৰ পৰা সাইডত কিমান আমি ৰাখিব লাগে আপ টু ওয়াল লৈকে 1.5 meter. Similarly, ito side to 1.5 meter. Even rear setback also minimum distance is 1.5 meter. So, iti ami line eta draw korim by line command re kiman distance gap lo from here pa 3 meter gap lo. So 3 meter hole amar kiman hobo 3000. Enter. So after this মই জাস্ট এই লাইনটো ড্ৰ কৰিছো কিহৰ কাৰণে দিস ইজ দা লাইন ইজ এ ৰেফাৰেন্স লাইন যাতে মই 3 মিটাৰটো গম পাওঁ আদাৰৱাইজ মই অফসেট লৈও কৰিব পাৰিম সো নাও এতিয়া ইয়াৰ পৰা কিমান ডিস্টেন্স যাব মই এগেইন অফসেট লৈ কৰি আছো মই কিমান দিম 1500 mm enter now select this line to kiman distance at goal 1500 mm so ifalo pora kimanot jabo same rear setback also 1500 side setback is also 1500 and front setback is a 3000 so etia moi just line to extend kori dim so more extend command asile so after extend korar pisot moi eneke palu etia moi baki portion khini মই ট্রিম কৰি দিম সো আমাৰ সাইড প্লেন এনেকে হল সো এতিয়া আমি ভিতৰত অলপ কৰিব লাগিব ডেকোৰেশন সো এইখিনি পোৰ্শনটো কি বুলি কয় rear setback and this is side setback this is also side setback and this is front setback so এইখিনি আমি নেমিং খিনি দিম এতিয়া আমি again polyline লম polyline লয় এই পোর্শন খিনি ওভারঅল সিলেক্ট কৰিম সো আফটার polyline মই এবাৰ হেডশট যাম হেডশট গৈ সো আফটার মই হেডশট যাম হেডশট গৈ পেলাই প্যাটাৰ্ণত যোৱাৰ পিছত এটো সিলেক্ট কৰিলে হল ANSI32 now go to the OK now add select object আৰু scale 1000 ললে হ'ব now enter মই অলৰেডি scale 1000 লৈছো সো কাৰোবাৰ যদি কমোৱা আছে scale to 1000 বা 1500 ললেও হ'ব so now OK so build up area আমাৰ এনেকুৱা আহিলে looks to এইখিনি পোৰ্শন ইটো মানে কি ইটো কি শো কৰি আছে আমাৰ যিখিনি পোৰ্শন আমাৰ বিল্ড আপ এৰিয়া সো নাও
ইয়াতে আমি লিনিয়াৰ ডাইমেনশ্যন যাম, ডাইমেনশ্যন গৈ লিনিয়াৰত যাম। ইয়াতে মই ডাইমেনশ্যনটো শ্ব' কৰিম, ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চ কিমান আছে, বিকজ আমি ইয়াতে ডাইমেনশ্যন শ্ব' কৰিব লাগিব। চ' মই প্ৰত্যেকটাতে এগেইন মই লিনিয়াৰত যাম এণ্ড মই ডাইমেনশ্যন মই শ্ব' কৰি দিম। ডাইমেনশ্যন শ্ব' কৰাৰ পিছত মই লেটাৰিঙেৰে লিখি দিম এইখিনি পৰ্চন কি বুলি কয়। চ' মই ইয়াতে ডিষ্টেঞ্চ শ্ব' কৰিছোঁ, ক'ত ক'ত কিমান ডিষ্টেঞ্চ আছে, ফ্ৰণ্টত কিমান আছে 3000 আছে। চ' মই এবাৰ এগেইন মই লেটাৰিং কৰিম, কৰি পেলাই ইয়াতে লিখিম ফ্ৰণ্ট ছেটবেক, ফ্ৰণ্ট ছেটবেক এৰিয়া অৰ কেপছ লগত লিখিলেও হ'ব। নাও অ'কে। চ' এইখিনি কি পৰ্চন আমাৰ ফ্ৰণ্ট ছেটবেক। চ' এইখিনি ড্ৰ কৰাৰ পিছত এতিয়া ছাপ'জ মোৰ বিল্ডিংখনৰ ফ্ৰণ্টত মোৰ ৰাস্তা আছে। চ' ৰাস্তাটো ছাপ'জ নেশ্যনেল হাইৱে। চ' এই ৰাস্তাটোৰ ডিষ্টেঞ্চ আমি কিমান দিম, উইথটো 8000। চ' ইয়াৰ এটা ক্ৰছ ছেকশ্যন ড্ৰ কৰিলে হ'ব ৰাস্তাটোৰ। এইটো ৰাস্তা কিমান দীঘল আছে, চ' আমি সেইটো ইমান শ্ব' কৰিব নালাগে, জাষ্ট ব্ৰেক লাইনৰে ড্ৰ কৰিলে হৈ যাব। চ' এতিয়া মই এগেইন অফছেট ল'ম, অফছেট লৈ ইয়াৰ উইথটো কিমান দিম 8000 mm। চ' মোৰ এইটো কি হয়, ৰোড হয়, এইটো কি মেইন ৰাস্তা, মেইন ৰাস্তাৰ পৰা এখন ঘৰ আৰু ইয়াৰ ফ্ৰণ্ট ছেটবেক এইখিনি। চ' এতিয়া আমি ইয়াতে ব্ৰেক লাইন দিব লাগিব। চ' ব্ৰেক লাইন কেনেকুৱা চিম্বল আছিলে অলৰেডি তোমালোকে জানা, এনেকৈ জাষ্ট লাইন ফালৰ পৰা দুটা লাইন ড্ৰ কৰিলে, নেক্সট ইফালৰ পৰা এটা লাইন এক্সটেণ্ড, যিহেতু আমাৰ লাইন ৰোড কিমান দীঘল আমি ক'ব নোৱাৰিম, চ' সেইকাৰণে আমি জাষ্ট ব্ৰেক লাইনৰে বস্তুটো ডিন'ট কৰিছোঁ। চ' এনেকৈ ৰাস্তা কৰিব লাগিব, বহুত ইফালে আমি ব্ৰেক লাইন দিম। চ' দেট ইজ আ ছাইড প্লেন। চ' ইয়াতে তলত লিখিম ছাইড প্লেন আৰু ইয়াৰ স্কেল হ'ব 1:100। চ' ছাইড প্লেন ইজ ডান। চ' ইয়াতে ছাইড প্লেন লিখিলে হ'ল এণ্ড লগতে স্কেল 1:100। চ' ইয়াতে আমি ৰোডটো শ্ব' কৰিব লাগিব, ৰোড উইথ 8 মিটাৰ, আৰু যিহেতু নেশ্যনেল হাইৱে মই শ্ব' কৰিছোঁ। চ' মিড চেণ্টাৰৰ পৰা এনেকৈ লাইন এভৰি গেপত দি যাব লাগিব। চ' আদাৰৱাইজ কপি কমাণ্ড লৈ পেলাই এই লাইনটো চিমিলাৰলি ৱে দি গ'লে হৈ যাব। চ' ছাইড প্লেন ইজ ডান। চ' এতিয়া নেক্সট আছে যে আমি এই বস্তুটো ছেভ কেনেকৈ কৰোঁ। চ' আফটাৰ ড্ৰয়িং কৰাৰ পিছত ইয়াতে ফাইল থাকে, চ' ফাইলত যাব লাগিব, তেতিয়া তাৰপিছত ছেভ এজ, ছেভ এজ অলৰেডি ছেভ এজ কৰাৰ লগে লগে ইয়াতে মোৰ ড্ৰয়িং 1 বুলি ছেভ কৰা আছে, বা আদাৰৱাইজ নিজৰ নাম লিখিলে হ'ব। ছাপ'জ মই কিবা এটা লিখিছোঁ GGH, আৰু এইটো মই ক'ত ছেভ কৰিম, আইদাৰ মই ডেস্কটপতো কৰিব পাৰোঁ অৰ মাই কম্পিউটাৰতো কৰিব পাৰোঁ। ছাপ'জ মই এইটো ডেস্কটপত ছেভ কৰিম। চ' এতিয়া মোৰ ডেস্কটপ আছে, দেন অ'কে ছেভ। চ' ই ডেস্কটপত